পৰিস্থিতি এক উত্তপ্ত পৰিস্থিতি আৰু এই পৰিস্থিতি এনেকুৱা পৰ্যায় পালেগৈ যে আৰক্ষীয়ে গুলি চালনা কৰিবলৈ বাধ্য হ'ল আৰক্ষীয়ে লাঠি চালনা কৰিবলৈ বাধ্য হ'ল উচ্ছেদকাৰীৰ ওপৰত উচ্ছেদিতৰ ওপৰত তথা বেদখলকাৰীৰ ওপৰত আৰু আজি বেদখলকাৰীয়ে পুনৰ আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিবলৈ ওলাই আহিল সদল বলে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰিলে আৰক্ষীলৈ শিলাবৰ্ষণ কৰাৰ পিছতে পৰিস্থিতি ক্ৰমাৎ উত্তাল হৈ পৰিল আৰু এক হাহাকাৰ পৰিস্থিতি এক ভয়ংকৰ পৰিস্থিতিৰ মাজত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠি চালনা কৰিবলৈ বাধ্য হ'ল আৰক্ষীয়ে গুলি চালনা কৰিবলৈ বাধ্য হ'ল আৰু এই ঘটনাত ইতিমধ্যে এজনৰ মৃত্যুৰ খবৰ আহিছে আহত হৈছে বহুজন আৰক্ষীৰো কেইবাজনো লোক আহত হোৱাৰ খবৰ আহিছে বৰ্তমান গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ আশুডুবিত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আমি জনাই আছো এই মুহূৰ্তৰ ডাঙৰ খবৰ আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত লৈ আহিছো যোৱা 12 জুলাইৰ উচ্ছেদৰ পিছত আজি পাইকানত সৃষ্টি হোৱা এই উত্তপ্ত পৰিস্থিতিৰ খবৰ যোৱা 12 জুলাইত ব্যাপক সমৰসজ্জাৰে প্ৰশাসনে চলাইছিল উচ্ছেদ অভিযান পাইকান সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত আশুডুবি বেদবাৰী আৰু বিদ্যাপৰাত চলোৱা হৈছিল উচ্ছেদ অভিযান যি অভিযানত প্ৰায় 1038 বিঘা ভূমি মুক্ত কৰা হৈছিল বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰিছিল জিলা প্ৰশাসনে তাৰ লগতে প্ৰায় 1100 পৰিয়ালৰ ঘৰ আন্তঃগাঁথনি সকলো এফালৰ পৰা ভাঙি চুৰমাৰ কৰি পেলোৱা হৈছিল যি উচ্ছেদক কেন্দ্ৰ কৰি যোৱা 12 জুলাইটো তীব্ৰ উত্তেজনাই বিৰাজ কৰিছিল কিন্তু ব্যাপক সমৰসজ্জাৰ মাজেৰে উচ্ছেদ অভিযান চলাইছিল আৰক্ষী প্ৰশাসনে কিন্তু তাৰ পিছতো একাংশ বেদখলকাৰী আঁতৰি যোৱা নাছিল আশুডুবিৰ পৰা পাইকান সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত আশুডুবিত অৱস্থান কৰি আছিল একাংশ বেদখলকাৰী সেইসকল বেদখলকাৰী নিজৰ স্থিতিত অটল আছিল যে তেওঁলোকে সেই স্থান কোনো মূল্যৰ বিনিময়ত এৰি নাযায় আৰু যাৰ বাবে আজি প্ৰশাসনে ব্যাপক নিৰাপত্তাৰক্ষী লগত লৈ মূল পথটো ভাঙি দিয়াৰ চেষ্টা চলাইছিল জেচিবিৰ সহায়ত মূল পথটো খান্দিবলৈ আৰম্ভ কৰাৰ মুহূৰ্ততে হঠাৎ আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিলে একাংশ বেদখলকাৰীয়ে হিংসাত্মক কাৰ্যকলাপত লিপ্ত হ'ল একাংশ বেদখলকাৰী বা উচ্ছেদিত আৰু হঠাৎ আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে আৰক্ষী নিৰাপত্তাৰক্ষীৰ ওপৰত প্ৰশাসনৰ লোকৰ ওপৰত শিলাবৰ্ষণ কৰিলে আৰু শিলাবৰ্ষণ কৰাত পৰিস্থিতি অত্যন্ত জটিল হৈ পৰিল আৰু সেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে আৰক্ষীয়ে লাঠি চালনা কৰিবলৈ বাধ্য হ'ল আৰক্ষীয়ে গুলি চালনা কৰিবলৈ বাধ্য হ'ল আৰু এই সংঘাত আৰক্ষী নিৰাপত্তাৰক্ষী আৰু বেদখলকাৰীৰ মাজৰ এই সংঘাতত ইতিমধ্যে এজনে প্ৰাণ হেৰুৱাইছে এজন গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আহিছে বাকি আৰক্ষীৰ কেইবাজনো লোক আহত হোৱাৰ খবৰ এই মুহূৰ্তত আহিছে আমি দৃশ্য কিছু এই মুহূৰ্তত দেখুৱাম আপোনালোকক কেনেকুৱা এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল এয়া চাওক এয়া পুৱাৰ ভাগৰ কিছু দৃশ্য কিছু সময় পূৰ্বে এই হিংসাত্মক ঘটনা সংঘটিত হৈছে বিলাসীপাৰাত যেনেদৰে হিংসাত্মক কাৰ্যকলাপত লিপ্ত হৈছিল একাংশ বেদখলকাৰী ঠিক তেনেদৰে 12 জুলাইত গোৱালপাৰাৰ উচ্ছেদ অভিযান সুকলমে সম্পন্ন হ'ল যদিও আজি এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল পাইকানত এক ভয়ংকৰ সংঘাতৰ সূত্ৰপাত হোৱা পৰিলক্ষিত হ'ল এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ইতিমধ্যে হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে এজন 19 বছৰীয়া যুৱক বুলি জানিব পৰা হৈছে নাম আহিছে আমাৰ হাতলৈ পাইকান বনাঞ্চলত আৰক্ষীৰ গুলিত মৃত্যু হোৱা যুৱকজন 22 বছৰীয়া সাকুৱাৰ হুছেইন মৃত যুৱকজনৰ নাম 22 বছৰীয়া সাকুৱাৰ হুছেইন আৰক্ষীৰ গুলিত আহত হৈছে কুসুমউদ্দিন আলী নামৰ এজন 19 বছৰীয়া যুৱক আৰু কুসুমউদ্দিনক উন্নত চিকিৎসাৰ বাবে ইতিমধ্যে গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ খবৰ জানিব পৰা হৈছে এয়া চাওক কেনেদৰে সদল বলে আৰক্ষী নিৰাপত্তাৰক্ষীৰ ওপৰত পুনৰ আক্ৰমণৰ ঘটনা সংঘটিত কৰিলে হিংসাত্মক ঘটনাৰ সূত্ৰপাত ঘটালে একাংশ বেদখলকাৰীয়ে পুনৰ আক্ৰমণাত্মক ৰূপ ধাৰণ কৰি আৰক্ষীৰ ওপৰত আক্ৰমণত দুঃসাহস কৰিলে একাংশ বেদখলকাৰীসকলে নিজৰ স্থিতিত অটল আছিল যে কোনো মূল্যৰ বিনিময়ত তেওঁলোকে আশুডুবিৰ এই স্থান এৰি নাযায় কিন্তু এয়া হৈছে সংৰক্ষিত বনাঞ্চল আৰু এই সংৰক্ষিত বনাঞ্চল বেদখলকাৰীৰ পৰা মুক্ত কৰাৰ বাবে আদালতৰ নিৰ্দেশ মৰ্মে ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান চলাইছে যাতে সংৰক্ষিত বনাঞ্চলত বন্য জন্তুৰ বিচৰণ ভূমি কৰিব পৰা যায় বেদখলকাৰীসকলক আঁতৰাই বন্য জন্তুৰ মুক্ত বিচৰণ ভূমিলৈ পৰিণত কৰিব পৰা যায় পুনৰ সেই সংৰক্ষিত বনাঞ্চল সেউজীয়া কৰি তুলিব পৰা যায় কাৰণ গোৱালপাৰাত হাতী মানুহৰ সংঘাতে ইতিমধ্যে বিভীষিকা ৰূপ ধাৰণ কৰিছে
হাতীৰ আক্ৰমণে সদায় জৰ্জৰিত কৰি আহিছে বৃহত্তৰ গোৱালপাৰাবাসী ৰাইজক আৰু সেইবাবে প্ৰশাসনে সংৰক্ষিত বনাঞ্চল বেদখল মুক্ত কৰাৰ উদ্যোগ গ্ৰহণ কৰিছে আৰু আদালতৰ নিৰ্দেশ মৰ্মে যোৱা 12 জুলাইত উচ্ছেদ অভিযান চলাইছিল কিন্তু আজি হঠাৎ এনেকুৱা এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল বিক্ষিপ্ত ঘটনা হিংসাত্মক ঘটনাই জোকাৰি গৈছে বৰ্তমান আখুডুবি অঞ্চল য'ত আৰক্ষী নিৰাপত্তাৰক্ষীৰ ওপৰত জপিয়াই পৰিছে একাংশ বেদখলকাৰী আৰু সেইসকল বেদখলকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে লাঠি চালনা কৰিবলগীয়া হৈছিল আৰক্ষীয়ে লাঠি চালনা কৰাৰ পিছত পুনৰ আক্ৰমণ কৰিবলৈ ওলাই আগবাঢ়ি আহিল একাংশ বেদখলকাৰী আৰু তাৰ পিছত অৱশেষত আক্ৰমণকাৰীসকলক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে গুলি চালনা কৰিবলৈ বাধ্য হ'ল আৰক্ষী লাঠি চালনা আৰক্ষীৰ গুলি চালনাৰ পিছত এয়া এক উত্তপ্ত পৰিস্থিতি চৌদিশে হুৱা দুৱা হাহাকাৰ অৱস্থা এক ভয়ংকৰ পৰিস্থিতি দৌৰাদৌৰি হতাহতি সদৃশ এনেকুৱা এটা পৰিস্থিতি আৰু যি পৰিস্থিতিত ইতিমধ্যে এজনে প্ৰাণ হেৰুৱাইছে এজনক সংকটজনক অৱস্থাত ইতিমধ্যে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছে আৰু সেই যুৱকজনক উন্নত চিকিৎসাৰ বাবে এই মুহূৰ্তত গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ তথ্য জানিব পৰা হৈছে কুসুমুদ্দিন আলী নামৰ যুৱকজনক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে আৰু ইতিমধ্যে আৰক্ষীৰ গুলিত প্ৰাণ হেৰুৱা যুৱকজন হৈছে সাকুৱাৰ হুছেইন 22 বছৰীয়া সাকুৱাৰ হুছেইন নামৰ এজন যুৱকে আৰক্ষীৰ গুলিত প্ৰাণ হেৰুৱাইছে কাৰণ আৰক্ষীক আক্ৰমণ কৰিবলৈ ওলাই গৈছিল এইসকল দল যুৱকৰ দল বা এইসকল বেদখলকাৰী আক্ৰমণকাৰী যিনিকি বৰ্বৰভাৱে আৰক্ষীৰ ওপৰত জপিয়াই পৰিছিল শিলগুটি নিক্ষেপ কৰিছিল পূৰ্বৰে পৰাই যেন পৰিকল্পিতভাৱে এনে ধৰণৰ এক আক্ৰমণৰ ঘটনা সংঘটিত কৰিলে বেদখলকাৰীসকলে কাৰণ ব্যাপক এটা সমৰসজ্জাৰ মাজেৰে গৈছিল প্ৰশাসনৰ লোক আৰক্ষী নিৰাপত্তাৰক্ষীৰে পৰিবেষ্টিত হৈ আজি এটা পথ যেটো পথেৰে আখুডুবিলৈ যোৱা হয় সেই মূল পথটো খান্দি দিয়াৰ চেষ্টা চলাইছিল আৰু সেই খান্দি দিয়াৰ সময়তেই খান্দি থকাৰ সময়তেই প্ৰশাসনৰ লোকৰ ওপৰত আৰু আৰক্ষী নিৰাপত্তাৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ কৰাৰ এনেকুৱা এটা অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় এক অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি হয় আৰু যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে আৰক্ষীয়ে লাঠি চালনা কৰিবলৈ বাধ্য হয় আৰক্ষীয়ে গুলি চালনা কৰিবলৈ বাধ্য হয় কেনেকুৱা এটা হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল যদি সম্ভৱ হয় আমি সম্পূৰ্ণ দৃশ্য আপোনালোকৰ সন্মুখত আগবঢ়াম কেনেদৰে এটা হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল এবাৰ আপোনালোকে সম্পূৰ্ণকৈ চাওক আজি কিছু সময় পূৰ্বে আৰক্ষীৰ ওপৰত আক্ৰমণ কৰাৰ পিছত আৰক্ষী আত্মৰক্ষাৰ বাবে লাঠি চালনা কৰি গুলি চালনা কৰি প্ৰতিবাদকাৰীক আক্ৰমণকাৰীক ছত্ৰভংগ দিয়াবলৈ চেষ্টা কৰিছিল আৰু তাৰ পিছত কেনেকুৱা এটা হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল আমি যদি সম্ভৱ হয় সেইখিনি দৃশ্য সম্পূৰ্ণকৈ আপোনালোকৰ সন্মুখত আগবঢ়াম তাত কেনেকুৱা ধৰণৰ দৌৰাদৌৰি এটা হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে আমাৰ ডিজিটেল টিমক অনুৰোধ জনাম সেই সম্পূৰ্ণ দৃশ্য আপোনালোকৰ সন্মুখত এবাৰ তেওঁলোকে দেখুৱাব আৰু তাৰ লগতে আমি আপোনালোকক জনাই আছো যে এজন যুৱক সংকটজনক অৱস্থাত প্ৰথমে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈছিল আৰু তাৰ পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে কুসুমুদ্দিন আলী 19 বছৰীয়া যুৱক লগতে 22 বছৰীয়া এজন যুৱকৰ মৃত্যু হৈছে সাকুৱাৰ হুছেইন আৰক্ষীৰ গুলিত পাইকান সংৰক্ষিত বনাঞ্চলত আৰক্ষীৰ গুলিত নিহত হৈছে সাকুৱাৰ হুছেইন নামৰ 22 বছৰীয়া এজন যুৱক 12 জুলাই দিনটোতো দেখিবলৈ পোৱা হৈছিল কেনেদৰে আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল একাংশ যুৱক আনকি ভাবুকি দিছিল আৰক্ষী নিৰাপত্তাৰক্ষীক যে পিস্তল আৰু লাঠি থৈ আহক তাৰ পিছত দেখা যাব এনে ধৰণৰ ভাবুকি প্ৰদান কৰিছিল আৰু তাৰ পৰৱৰ্তী সময়ছোৱাত উচ্ছেদক লৈ বিভিন্ন ধৰণৰ ৰাজনীতি দেখিবলৈ পোৱা হৈছে উচ্ছেদক লৈ বিৰোধী যথেষ্ট সৰব হৈ আছে এডিএফৰ প্ৰতিনিধি দলে প্ৰতিবাদ সাব্যস্ত কৰিছিল অৱস্থান কৰিছিল গৈ পাইকান সংৰক্ষিত বনাঞ্চলত সংস্থাপনৰ দাবীৰে সৰব হৈছিল এআইডিএফ লগতে শিৱসাগৰৰ বিধায়ক ৰাজ্য দলৰ সভাপতি অখিল গগৈ উচ্ছেদক লৈ সৰব হৈ থকা পৰিলক্ষিত হৈছিল অখিল গগৈয়েও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যে প্ৰথমে 500 বিঘা ভূমিৰ প্ৰয়োজন হ'ব 500 বিঘা ভূমি দিব লাগিব তাৰ পিছতহে উচ্ছেদ কৰক তেনে ধৰণৰ দাবীত সৰব হৈছিল উচ্ছেদ কোনোপধ্যে হ'বলৈ দিয়া নহব ইত্যাদি নানান ধৰণৰ প্ৰতিক্ৰিয়া নানান ধৰণৰ ৰাজনীতি কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছিল আনকি কালিৰ দিনটোতো বকু ছয়গাঁও যি জনসভা মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীয়ে ভাগ লৈছিল সেই সভাটো মল্লিকাৰ্জুন খাৰ্গে উচ্ছেদৰ বিৰোধিতা কৰা পৰিলক্ষিত হৈছিল
উচ্ছেদিতসকলক ঘৰ সাজি দিয়াৰ আশ্বাস প্ৰদান কৰিছে উচ্ছেদকাৰীক জেললৈ প্ৰেৰণ কৰাৰ আশ্বাস প্ৰদান কৰিছে বা হুংকাৰ প্ৰদান কৰিছে মল্লিকাৰ্জুন খাৰ্গে গতিকে সেই বিষয়টোক লৈ বিতৰ্ক সেই বিষয়টোক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে তাৰ মাজতে আজি পুৱাৰ ভাগত এনেকুৱা এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ল ইয়া পাইকান সংৰক্ষিত বনাঞ্চল আমি দৃশ্য আপোনাক দেখুৱাইছো এক ভয়ংকৰ পৰিস্থিতিয়ে বিৰাজ কৰিলে আজি পুৱাতে কাৰণ পূৰ্ব পৰিকল্পিতভাৱে যেন একাংশ বেদখলকাৰীয়ে শিল ইটা মজুত ৰাখিছিল আৰু তাৰ পিছতে আজি জপিয়াই পৰিল আৰক্ষী নিৰাপত্তাৰক্ষীৰ ওপৰত যাৰ পৰিণতিত ইতিমধ্যে আমি জনাই আছো আপোনাক এজন যুৱকৰ প্ৰাণহানি হৈছে আৰক্ষীৰ গুলিত এজন গুৰুতৰভাৱে আহত হৈছে সংকটজনক অৱস্থাত জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে গতিকে এনে ধৰণৰ এতিয়া উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো হৰব হোৱা পৰিলক্ষিত হৈছিল আজি পুৰা দুদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে এক সংবাদমেল সম্বোধন কৰিছিল সংবাদমেল সম্বোধন কৰি মঙ্গলবাৰে এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কৈছিল উচ্ছেদৰ প্ৰয়োজনীয়তা কিয় কি কাৰণত চৰকাৰে উচ্ছেদ অভিযান হাতত লৈছে উচ্ছেদ অভিযানৰ কেইবাটাও দৃশ্য 2021 চনৰ পৰা কোট উচ্ছেদ অভিযান চলোৱা হৈছে তাৰ সবিশেষ তথ্য সংবাদমেলত দাঙি ধৰিছে পৰিসংখ্যা সংবাদমেলত দাঙি ধৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এয়া সম্পূৰ্ণ দৃশ্য এবাৰ আমি আপোনালোকৰ সন্মুখত আগবঢ়াই লৈছো এবাৰ শুনক কেনেকুৱা এক পৰিস্থিতিৰ সৃষ্টি হৈছে গুলি চালনা কৰি আছে আমাক গাঁৱৰ পৰা দাউৰি দাউৰি ওলাই দি আছে ঘৰে ঘৰে খুমাই মাৰি আছে চাওক আপোনালোকে পাব্লিক চাওক ফায়াৰিং কৰি আছে ফাঁকা গুলি মাৰি আছে মাইকী বিলাকো পিঠাই আছে আপোনালোকে চাওক লাইভটো চাওক পুৰা গুলি ফায়াৰিং কৰি আছে মাৰি আছে পাব্লিক বিলাক মাৰি আছে চাওক চাওক মাৰি আছে চাওক কেনেকৈ মাৰি আছে আমাক গুলি চালনা কৰি আছে আমাক গাঁৱৰ পৰা দাউৰি দাউৰি ওলাই দি আছে ঘৰে ঘৰে খুমাই মাৰি আছে চাওক আপোনালোকে পাব্লিক চাওক ফায়াৰিং কৰি আছে ফাঁকা গুলি মাৰি আছে মাইকী বিলাকো পিঠাই আছে আপোনালোকে চাওক লাইভটো চাওক পুৰা গুলি ফায়াৰিং কৰি আছে মাৰি আছে পাব্লিক বিলাক মাৰি আছে চাওক চাওক মাৰি আছে প্ৰিয় দৰ্শক সেয়া আপোনালোকে শুনিলে কেনেকুৱা এটা হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কিমান এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আমি পুনৰ জনাইছো আপোনালোকক মূল কথাখিনি আমাৰ সাংবাদিকে গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত যিখিনি তথ্য আমালৈ আগবঢ়াইছে সেইখিনি তথ্য এই মুহূৰ্তত আমি আপোনালোকক জনাইছো যে 12 জুলাইত উচ্ছেদ অভিযান চলোৱা হৈছিল আৰু সেই 12 জুলাইত উচ্ছেদ অভিযান চলোৱাৰ পাছতো কিন্তু একাংশ লোকে সেই স্থান এৰি যোৱা নাছিল তেওঁলোকে হুংকাৰ দিছিল হকিউনি দিছিল যিকোনো মূল্যৰ বিনিময়ত তেওঁলোকে আখুৰবি এৰি নাযায় তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰি দিব লাগিব আৰু তাৰ পিছত আজি যেতিয়া সেই লোকসকলক আতৰাবৰ বাবে প্ৰশাসনে এটা পৰিকল্পনা গ্ৰহণ কৰিলে যাতে যোগাযোগ সম্পূৰ্ণৰূপে বন্ধ কৰি দিব পৰা যায় যোগাযোগ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ বাবে আখুৰবিলৈ যোৱা মূল পথটো যিসকল বেদখলকাৰী সেই পথটো ব্যৱহাৰ কৰি আহিছে সেই পথটো খান্দি পেলোৱাৰ এক পৰিকল্পনা গ্ৰহণ কৰিছিল আৰু তাৰ বাবে আজি জেচিবিৰ সহায়ত উচ্ছেদ অভিযান চলাবলৈ গৈছিল আৰু সেই জেচিবিৰে পথ খান্দি থকাৰ মুহূৰ্ততে ভয়ংকৰ ৰূপত আক্ৰমণ কৰিলে শিলগুটি নিক্ষেপ কৰাত আৰক্ষীয়ে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিলে লাঠি চালনা কৰিলে আৰু গুলি চালনা কৰিবলৈ বাধ্য হ'ল আৰু তাৰ পিছত এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ল
আমি সেইখিনি দৃশ্য ইতিমধ্যে সম্পূৰ্ণকৈ আপোনালোকৰ সন্মুখত দেখুৱাইছো ইয়া চাওক কেনেদৰে দৌৰাদৌৰি এটা হাহাকাৰ পৰিস্থিতি এটা উত্তপ্ত পৰিস্থিতি এটা ভয়ংকৰ পৰিস্থিতি য'ত নেকি এজন যুৱক 22 বছৰীয়া যুৱকে প্ৰাণ হেৰুৱাইছে ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে যোৱা 12 জুলাই দিনটোতো অৰ্থাৎ উচ্ছেদ অভিযানৰ দিনটোতো এজন লোকে চূড়ান্ত পথ বাছি লৈছিল উচ্ছেদ অভিযান চলি থকাৰ সময়তে চূড়ান্ত পথ বাছি লৈছিল আত্মহত্যাৰ পথ বাছি লৈছিল আৰু তেতিয়াই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল সেই বিষয়টোক লৈ এয়া চাওক মূল পথটো জেচিবিৰ সহায়ত খান্দি থকাৰ সময়তে আক্ৰমণ চলোৱা হৈছিল আৰক্ষী নিৰাপত্তাৰক্ষীৰ ওপৰত আৰু এই মূল পথটো জেচিবিৰে খান্দি থকাৰ সময়ত চলোৱা আক্ৰমণৰ পিছতে আৰক্ষীয়ে প্ৰত্যুত্তৰ দিবলগীয়া হৈছিল আৰক্ষীয়ে লাঠি চালনা কৰিবলগীয়া হৈছিল আত্মৰক্ষাৰ বাবে আৰু লাঠি চালনা কৰিও যেতিয়া পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাছিল তেতিয়াহে আৰক্ষীয়ে শূন্যলৈ গুলি চালনা কৰিছিল আৰু সেই গুলি চালনাতে ইতিমধ্যে এজনে প্ৰাণ হেৰুৱাইছে আমি নাম পুনৰ জনাইছো পাইকান বনাঞ্চলত আৰক্ষীৰ গুলিত প্ৰাণ হেৰুৱা যুৱকজন 22 বছৰীয়া সাকুৱাৰ হুছেইন আনহাতে কুসুমউদ্দিন আলী নামৰ 19 বছৰীয়া এজন যুৱকক উন্নত চিকিৎসাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে এনেদৰে পাইকানৰ গুলি চালনাত এক ভয়ংকৰ পৰিস্থিতি যি নেকি যোৱা মঙ্গলবাৰৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি উল্লেখ কৰিছিল যে প্ৰায় 1.5 লক্ষাধিক হেক্টৰ কৃষিভূমি বা বনাঞ্চলৰ ভূমি এই মুহূৰ্তলৈকে বিজেপি চৰকাৰে বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে বেদখল মুক্ত কৰিবলৈ সক্ষম হৈছে উচ্ছেদক লৈ এটা গভীৰ ৰাজনীতি এই মুহূৰ্তত ৰাজ্যত অব্যাহত আছে নামনি অসমত চলা এই উচ্ছেদ অভিযান এতিয়া উজনি অসমতো চলিব নেকি তাৰেও যেন এটা উকমুকনি দেখিবলৈ পোৱা হৈছে বি লাচিত সেনাৰ নেতা শৃংখল চলিহাই দাবী কৰিছে মুখ্যমন্ত্ৰীক ইতিমধ্যে অনুৰোধ জনাইছে দাবী জনাইছে ৰাজ্য চৰকাৰৰ ওচৰত যে উজনি অসমতো অতি শীঘ্ৰেই উচ্ছেদ অভিযান চলাব লাগে বাংলাদেশী হাতাও অভিযান কিছুদিন পূৰ্বে বাংলাদেশী হাতাও অভিযান আৰম্ভ কৰিছিল বি লাচিত সেনাই উজনি অসমৰ পৰা সকলো অবৈধ বাংলাদেশী খেদাৰ বাবে এটা অভিযান আৰম্ভ কৰিছিল গতিকে উজনিৰ বহু অঞ্চল ইতিমধ্যে বেদখলকাৰীৰ কবলত পৰিছে বিধায়ক মৃণাল শইকীয়াই দাবী কৰিছে যে উচ্ছেদ হোক যদি উচ্ছেদ নহয় তেতিয়া হলে ভয়ংকৰ বিপদত পৰিব উজনি অসমবাসীও এনে ধৰণৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা হৈছে কালি দিনটোত এই বিষয়ত যথেষ্ট সৰব বিভিন্ন দল সংগঠন তাতে আকৌ আমি পুনৰ জনাইছো বকু ছয়গাঁৱত ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰগেও কৈছে বেদখলক তীব্ৰ সমালোচনা ক্ষমা কৰিব উচ্ছেদ অভিযানক তীব্ৰ সমালোচনা কৰিছে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা উচ্ছেদ অভিযানৰ তীব্ৰ বিৰোধিতা কৰিছে কংগ্ৰেছৰ দুয়োগৰাকী শীৰ্ষ নেতাই আৰু ইয়াৰো এটা সীমা চেৰাই গৈ ৰাহুল গান্ধী তথা মল্লিকাৰ্জুন খাৰগে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে বেদখলকাৰী সকলক বা উচ্ছেদিত সকলক ঘৰ সাজি দিব হেনো কংগ্ৰেছে গতিকে সেই এটা বিশেষ ৰাজনীতিৰ বিষয় কিন্তু ৰাজ্য চৰকাৰৰ স্থিতি স্পষ্ট কৰিছে যে কোনো পুঁজিপতিৰ স্বাৰ্থত উচ্ছেদ অভিযান চলাই থকা হোৱা নাই উচ্ছেদ অভিযান চলোৱা হৈছে হাতী গড় বাঘ যি নেকি এতিয়া মুক্ত বিচৰণ কৰিব নোৱাৰা অৱস্থা হৈছে বেদখলকাৰীৰ উৎপাতত বেদখলকাৰীৰ আগ্ৰাসনক কেন্দ্ৰ কৰি গতিকে সেই সংৰক্ষিত বনাঞ্চল মুকলি কৰাৰ বাবে আদালতৰ নিৰ্দেশ মৰ্মে উচ্ছেদ অভিযান চলোৱা হৈছে অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষাৰ বাবে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে এই উচ্ছেদ অভিযান অত্যন্ত প্ৰয়োজনীয় অনাগত 20 বছৰ অসমীয়া জাতিৰ বাবে অতি ভয়াবহ যদিহে এই উচ্ছেদ অভিযানত বাধা প্ৰদান কৰে তেতিয়া হলে অসমীয়া জাতিৰ বাবে বিপদ হ'ব পাৰে যদিহে অসমীয়া সকলে এই উচ্ছেদ অভিযানক সমৰ্থন কৰে বা বাধা প্ৰদান নকৰে তেতিয়া হলে অনাগত 20 বছৰলৈ অসমীয়া জাতিক অসমক সুৰক্ষা কৰাৰ ক্ষেত্ৰত চৰকাৰে সফল হ'ব পাৰিব বুলি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এইভাবে এই উচ্ছেদ অভিযানৰ বাবে সাহস লাগিব এই উচ্ছেদ অভিযানৰ বাবে এখন শক্তিশালী চৰকাৰৰ প্ৰয়োজন আৰু যি নেকি সেই কথা কৰি দেখুৱাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে সেই কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে অসমত বিজেপি চৰকাৰ হোৱাৰ পৰা এতিয়ালৈকে প্ৰায় 1.5 লাখ বিঘা অধিক ভূমি বেদখল মুক্ত কৰিবলৈ সক্ষম হৈছে ৰাজ্য চৰকাৰ মঙ্গলবাৰৰ উচ্ছেদ অভিযানত কেইবাটাও ভিডিঅ' মুকলি কৰিছিল আৰু সেই ভিডিঅ' মুকলি কৰি দেখুৱাই দিছিল উচ্ছেদ অভিযানৰ আগৰ দৃশ্য উচ্ছেদ অভিযানৰ পিছৰ দৃশ্য উচ্ছেদ অভিযানৰ আগত কেৱল মাত্ৰ ঘৰ ৰঘুমলাৰ দৰে ঘৰ গঢ় লৈ উঠিছিল বেদখলকাৰীসকলে জধে মধে গাঁও পাতিছিল গাঁও সাজিছিল ঘৰ নিৰ্মাণ কৰিছিল মছজিদ নিৰ্মাণ কৰিছিল শিক্ষানুষ্ঠান নিৰ্মাণ কৰিছিল গতিকে এনেদৰে
এটা ৰূপ বেদখলকাৰীসকলৰ মাজতে সন্দেহযুক্ত একাংশ লোকৰ এই আগ্ৰাসন অব্যাহত আছে গতিকে সেই সকল বেদখলকাৰীক উচ্ছেদ কৰাৰ বাবে বদ্ধপৰিকৰ চৰকাৰ অসমীয়া জাতিৰ স্বাৰ্থত বৃহত্তৰ অসমীয়াৰ ভৱিষ্যতৰ স্বাৰ্থত এই উচ্ছেদ অভিযান চলোৱাৰ বাবে সাহস লাগিব আৰু আদালতৰ নিৰ্দেশ মৰ্মে চৰকাৰে সেই সাহস ইতিমধ্যে দেখুৱাৰ কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিল আৰু সেয়া পাইকান সংৰক্ষিত বনাঞ্চলৰ অন্যতম যেনেকি বছৰ বছৰ ধৰি একাংশ সন্দেহজনক লোকেও বসতি স্থাপন কৰি অহাৰ তথ্য ইতিমধ্যে দেখিবলৈ পোৱা হৈছে আৰু যাক লৈ হৰব হৈ পৰে গোৱালপাৰা জিলা প্ৰশাসন তথা ৰাজ্য চৰকাৰ আৰু সেই মৰ্মে যোৱা 22 জুলাইত জাননী জাৰি কৰাৰ পিছত উচ্ছেদ অভিযানৰ জাননী জাৰি কৰাৰ পিছত যোৱা 12 জুলাইত ব্যাপক সমৰসজ্জা লগত লৈ উচ্ছেদ অভিযান চলাই 1038 বিঘা ভূমি মুক্ত কৰে চৰকাৰে কিন্তু তাৰ পিছতো একাংশ বেদখলকাৰী আঁতৰি যোৱা নাছিল তেওঁলোকৰ দাবী আছিল যে সংস্থাপনৰ দিহা কৰক সংস্থাপনৰ ব্যৱস্থা কৰক সংস্থাপনৰ বাবে মাটি ব্যৱস্থা কৰক তেতিয়াহে আমি আঁতৰি যাম গতিকে সেই স্থান আঁতৰি নোযোৱাৰ হুংকাৰ প্ৰদান কৰা কেন্দ্ৰ কৰি আজি প্ৰশাসনে সেই সকল লোকক আঁতৰাই পঠাবৰ বাবে এটা পথ খান্দি পেলোৱাৰ ব্যৱস্থা কৰিছিল আৰু তেতিয়াই হ'ল এই আক্ৰমণ আৰক্ষীৰ ওপৰত আক্ৰমণ চলাত আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে বা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে লাঠি চালনা কৰিবলগীয়া হয় গুলি চালনা কৰিবলগীয়া হয় আৰু সেই গুলি চালনাতে সাকুৱাৰ হুছেইন নামৰ এজন যুৱকে প্ৰাণ হেৰুৱায় লগতে আহত হয় কুসুমউদ্দিন আলী নামৰ আন এজন যুৱক গতিকে বৰ্তমানেও উত্তেজনা অব্যাহত আছে উচ্ছেদস্থলীত উত্তেজনা অব্যাহত আছে আকুডুবিত উত্তেজনা অব্যাহত আছে পাইকানত সমগ্ৰ পাইকানতে উত্তেজনা এই মুহূৰ্তত অব্যাহত আছে গতিকে অনাগত সময়ছোৱাত এই সকল বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসন আৰু কিমান কঠোৰ হয় সেয়াও লক্ষণীয় হ'ব কিন্তু এই মুহূৰ্তত ডাঙৰ খবৰ আমি জনাইছো পাইকানৰ উচ্ছেদস্থলীত হোৱা উত্তপ্ত পৰিস্থিতিত এজনে প্ৰাণ হেৰুৱাইছে এজনৰ অৱস্থা সংকটজনক আহত হৈছে আন কেইবাজনো আৰক্ষীৰ লোকো আহত হোৱাৰ খবৰ আহিছে প্ৰিয় দৰ্শক বিভিন্নজনে ইতিমধ্যে মতামত আগবঢ়াইছে এই উচ্ছেদক লৈ একাংশই আদৰণি জনাইছে একাংশই এই কাৰ্যৰ বিৰোধিতা কৰা পৰিলক্ষিত হৈছে গতিকে উচ্ছেদ চলিবই কাৰণ এয়া সম্পূৰ্ণ বেআইনী কাৰ্যকলাপ সম্পূৰ্ণ অবৈধ কাৰ্যকলাপ চৰকাৰে এই কথা স্পষ্ট কৰিছে আৰু আদালতৰ নিৰ্দেশত এই উচ্ছেদ অভিযান চলোৱাৰ কথা চৰকাৰে প্ৰকাশ কৰিছে গতিকে উচ্ছেদক লৈ ৰাজনীতিও এই মুহূৰ্তত তুংগত জনাই যাম প্ৰতিটো খবৰ কিভাৱে এই উচ্ছেদ অভিযানক লৈ আপোনালোকে মতামত আগবঢ়াব পাৰে আমি বিদায় লম লাইভৰ পৰা কিন্তু বিদায় লোৱাৰ পূৰ্বে সম্পূৰ্ণ দৃশ্যাংশ কেনেকুৱা এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই সম্পূৰ্ণ দৃশ্যাংশ আকৌ আগবঢ়াইছো আপোনালোকৰ সন্মুখত চাওক হেৰা পাব্লিক সব ফায়াৰিং কৰি আছে ফাকা গুলি মাৰি আছে মাইকী বিলাকো পিঠাই আছে আপোনালোকে চাওক লাইভটো চাওক পুৰা গুলি ফায়াৰিং কৰি আছে মাৰি আছে পাব্লিক বিলাক মাৰি আছে চাওক চাওক মাৰি আছে চাওক কেনেকৈ মাৰি আছে আমাক গুলি চালনা কৰি আছে আমাক গাঁৱৰ পৰা দাউৰি দাউৰি ওলাই দি আছে ঘৰে ঘৰে সোমাই মাৰি আছে চাওক আপোনালোকে পাব্লিক সব ফায়াৰিং কৰি আছে ফাকা গুলি মাৰি আছে মাইকী বিলাকো পিঠাই আছে